ৰ'ব, আপোনাক কোনোবা অপমান কৰিছে নেকি? যদি আপোনাক কোনোবা যদি অপমান কৰিছে তেন্তে আপোনাৰ কাৰণে এই ভিডিঅ'টো, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো প্ৰেছ কৰক আৰু ভিডিঅ'টো শেষলৈ চাওক। কেতিয়াবা আপোনাৰ মৌনতাই আপোনাৰ ডাঙৰ উত্তৰ দিব পাৰে। আপুনি মৌনতা অৱলম্বন কৰক। মৌনতা অৱলম্বন কৰি তেওঁক আপুনি ক'ব পাৰে যে আপুনি এই কথাটো আপুনি ভালকৈ ক'ব পাৰিলেহেঁতেন, আপুনি কি কাৰণত এই কথাটো কৈছে মই ধৰিব পৰা নাই, এই বিষয়ত মই আপোনাৰ লগত মই পিছত কথা পাতিম, এনেধৰণৰ কিছুমান কথা তেওঁক বিচলিত কৰিব। তেতিয়া তেওঁ নিজে মানে অলপ হেৰি হ'ব, আৰু তেওঁ যিমানে চিঞৰ বাখৰ কৰি কথা ক'ব তেতিয়া আপুনি কি কৰিব, আপুনি লাহেকৈ কথা ক'ব যে আপুনিতো লাহেকৈ কথাটো ক'ব পাৰিলেহেঁতেন। তেওঁৰ যিটো অপমান, সেই অপমানৰ বস্তুটো আপুনি তেওঁক দবাবলৈ চেষ্টা কৰিব। কিন্তু কেনেকৈ? কিন্তু উত্তেজিত হৈ নহয়, আপুনি আপোনাৰ মন মগজুৰে আপুনি কাম কৰিব লাগিব। যে আপুনি যি কথাটো আপুনি যেনেকৈ উত্তেজিত হৈ কৈ আছে, এই কথাটো আপুনি ভালকৈও ক'ব পাৰিলেহেঁতেন। কিন্তু এই বিষয়ে আমি ভালকৈ পিছত কথা পাতিম। আৰু আপোনাৰ কথাৰ ধৰণটো মোৰ পচন্দ হোৱা নাই, আপুনি এনেকুৱা ক'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ উপস্থিত বুদ্ধি আপুনি ঘটাব লাগিব, যি বুদ্ধিৰ দ্বাৰাতে তেওঁক ওলোটাই আপুনি বিভ্ৰান্ত কৰিব লাগিব যে তেওঁ আচলতে মানে নিজকে নিজে জগৰীয়া হ'বলৈ বাধ্য হ'ব যে হয়, কথাটো হয়, মোৰ ভুল হৈছে, মই এনেকুৱা ক'ব নালাগিছিলে। আৰু তেওঁক আপুনি উল্টা মানে জগৰীয়া কৰিব যে আপুনি কি পাৰপাছত এই কথাটো ক'লে, মোক অলপ বহলাই ক'লে ভাল আছিলে। তেতিয়া তেওঁ নিজে কৈফত দিবলৈ আৰম্ভ কৰিব। লাহে লাহে আপুনি এই ইছ্যুটোৰ পৰা অলপ সলনি কৰি দিব, আপুনি ইছ্যুটো ডাইভাৰ্ট কৰি পেলাব, চাব আপোনাৰ অপমানিতৰ পৰা আপুনি বাচিব, আৰু তেওঁ নিজকে নিজে লাজ পাব। ধন্যবাদ। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰিব।